নমস্কাৰ বন্ধুসকল প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। আজি এটা ভিডিঅ' লৈ আহিছোঁ। এনেকুৱা ভিডিঅ' আগতে বনাইছোঁ, যিহেতু ফলোৱাৰ্ছ বেছি হোৱাৰ কাৰণে আকৌ এবাৰ বনাই দিছোঁ। নতুন ফলোৱাৰ্ছসকলে গম পাব। এইখন BS6 বলেৰো হয় আৰু তাতে পাইপডাল ফাটি গ'ল। এই পাইপডাল হঠাতে ফাটি যোৱাৰ তেল বহুত পৰে। পাইপডাল দেখাই দিয়া অকণমান। এই পাইপডাল ফাটি গ'ল ঘঁহনি খাই। যিহেতু পাইপডাল নতুন লগাইছিলে, নতুনৰ পাইপ দীঘল, তাৰ কাৰণে ঘঁহনি খাইছিলে বডিত। আৰু ইয়াক আমি এটা চিষ্টেম কৰিম। এইটো দেখাই দিয়া, এইফালে দেখাই দিয়া, এইফালে এইটো হ'ল চকেট, জইণ্ট চকেট। এইটো ডিজেলতো কাম কৰে, হাৱাতো কাম কৰে বা পেট্ৰলতো কাম কৰে। আমি তেনে লগাই আছোঁ। আৰু ইয়াক এতিয়া কাটি যদি লগাই দিম, তেল নপৰে। চাওঁ বন্ধু কেনেকৈ কাটি লগাই দিম। এইটো এইখিনিতে আছে যে, এইখিনিতে মই কাটি দিলোঁ। ইয়াত ঘঁহনি খাইছিলে। ভয় খাব নালাগে, প্ৰথমতে ভয় খাব যিহেতু কাটোতে। এইটো কাটি দুটুকুৰা হৈ গ'ল, বোলে দুটুকুৰা হ'ল কি হ'ল এতিয়া, ভয় খাই আছে কোনোবাই চাগে। ভয় খাব নালাগে। ইয়াত কেইবাটা অংশতো ঘঁহনি খাইছে, যিহেতু পাইপডাল দীঘল আছিল যে ইয়াতো ঘঁহনি খাইছে। মই আকৌ কাটি দিম ইয়াত, যিহেতু ঘঁহনি খাই থকা জেগাত আঁতৰাই দিম। এইটো দেখিছে, ইয়াক খালি কাটোতে এইটো ড্ৰাইভাৰসকলে কৰি ল'ব পাৰিব বা গাড়ী মালিকসকলে নিজেই কৰিব পাৰিব। ইয়াৰ গ'লে মেকানিক নগ'লেও হ'ব, মেকানিকৰ ওচৰত। এইটো জইণ্ট চকেট দেখিছে 10 নম্বৰ। এইটো জইণ্ট চকেট এনেকৈ লগাই দিব। এইটোত লগ হৈ গুচি গ'ল, ই খোল নাখায়। যদি খুলিবলগীয়া হয়, ইয়াক কিবা কাৰণে ভুল হৈ গ'ল বা চুটি হ'ল, দীঘল, এইটো এনেকৈ এই বস্তুটো চেপা মাৰি দিব আৰু এইটো খোল খাই আহিব। খোল খাই আহিলে দেখিছে, ইয়াক লগ হৈ যায়। এইটো লগ হৈ গ'ল, এইটো ধুনীয়াকৈ লগ হৈ গ'ল। আৰু মই এই মাথাটো সমানকৈ কটা আছিলে, ইয়াক আকৌ ইয়াত এনেকৈ লগাই দিম। পাইপডাল দীঘল হৈ গ'ল, জইন হৈ গ'ল, ধুনীয়া হৈ গ'ল। ইয়াৰ পৰা ডিজেলো লিক নকৰে, যিমান প্ৰেছাৰ নহয় ডিজেলো লিক নকৰে, পেট্ৰলো লিক নকৰে। পেট্ৰল গাড়ীটো লগাব পাৰিব আৰু এতিয়া ধুনীয়া হৈ যাব। লিক নকৰে, চাব দেখাই দিম লিক কৰিছে নে নাই। চাবি অন কৰ, ষ্টাৰ্ট দে। আৰু এই ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে জনাবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ। জয় অসম।